মাত্ৰ 3 বছৰীয়া কাৰ্যকালত গোপীনাথ বৰদলৈ খিলঞ্জীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা এখন অসমৰ বীজ। माननीय मुख्यमंत्री दर्शकों का अभिवादन करते हुए निरीक्षण गार्ड की तरफ जा रहे हैं। राज्यखনৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি অতি সমৰ্পিতভাৱে আন্তৰিকতাৰে তেওঁলোকৰ প্ৰতিটো সমস্যা লাঘৱ কৰাৰ বাবে যিগৰাকী অতন্ত্ৰ প্ৰহৰীৰ দৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই পৰিস্থিতিয়ে থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰা এই কবিতা ভাষী আজি মোৰ মনত পৰিছে। সন্দেহযুক্ত লোকৰ আগ্ৰাসনতে আজি আমাৰ ঘৰতে